মোৰ নাম জহুৰুল ইছলাম। মোৰ আজি ৰাতিপুৱা মোৰ নানাক লৈ আহিছোঁ। মই ৰাতিপুৱা 10:30মান 11টামান হ'ব মই ৰাতিপুৱা লৈ আহিছিলোঁ। মানে মোৰ নানাজনৰ একো নহৈছিল, তথাপি মই ছাৰক কৈছোঁ, ছাৰ এইটো চিৰিয়াছ পেচেণ্ট হয়, অকণমান চাব। মানে অকণমান জ্বৰ আৰু কাহ আৰু এইবিলাক মানে মুখত ঘাঁ বুলি হৈছিল। তো মই ছাৰক তথাপি কৈছোঁ, ছাৰ এইটো ট্ৰিটমেণ্ট এইটো ইমাৰ্জেঞ্চি হয় পেচেণ্টটো, মানে অকণমান মানে ৰিকুৱেষ্ট কৰিছিলোঁ, ছাৰ মানে দিনত এবাৰ হ'লেও চাব আপুনি। তো ছাৰ কৈছে ঠিক আছে হ'ব দিয়ক। হয়, ডক্টৰক কৈছোঁ মই। ডক্টৰৰ নামখিনি নাজানো মই, এই কিমান নম্বৰত বহিছিল মানে অ' পি ডিত বহিছিল, বগাকৈ মানে চুলি নাই মানে কি আছিল। তো গোটেই দিন গ'ল, মানে একো ট্ৰিটমেণ্ট নাই গোটেই দিনে। মানে আৰু মোক এটা কি কৰিলে, খালি এটা চেলাইন দিলে, খালি চেলাইনত এইটো মানে গোটেই দিনটো মানে ট্ৰিটমেণ্টটো শেষ কৰিলে আৰু একো ট্ৰিটমেণ্ট কৰা নাই। তাৰপিছত মই ৰাতি আহিলোঁ, 8টা বজাত আহিলোঁ। অহাৰ পিছতে চাই আছোঁ নাৰ্ছবিলাক মানে মোবাইল চোবাইল টিকটক এইবিলাক মানে চাই আছে। যেতিয়া আমি ক'ব যাওঁ যে মানে মোৰ মামা আছিল তাতে, মই ক'ব গৈছিলোঁ যে এইটো চাওক, আৰু ধবকি উঠিছে, এই কি চাব লাগে বাৰে বাৰে, কি চাব লাগে, চাইছোঁ এই নাৰ্ছবিলাকে। আৰু এটা বাইদেউ আহি কেনে মোক কৈ আছে হু আৰ ইউ, মোক এনেকৈ কৈ আছে হু আৰ ইউ, তুমি কোন হয়। আৰু এটা ডক্টৰ আহি কেনে মানে ধমকি দি আছে মোক, এইটো ডক্টৰ বোলে হয়। মোক গোটেই দিন গ'ল, মই যিবিলাক পেচেণ্টৰ যি প্ৰব্লেম আছিল মই কৈ কেনে এডমিট কৰিছিলোঁ। তাৰপিছত গোটেই দিন যোৱাৰ পিছত আকৌ মোক আজি ৰাতি মোক কৈ আছে যে পেচেণ্টৰ কি হৈছে। যদি কি হৈছে মই যদি জানিলোঁ হয়, মই তেনেহ'লে ইয়াতে লৈ নহ'লে হয়। আৰু আমাৰ দুখীয়া মানুহৰ কাৰণত এইটো ধুবুৰী চিভিল মেডিকেল হস্পিটেল হয়, চৰকাৰী হস্পিটেল আমাৰ দুখীয়া মানুহৰ কাৰণে হয়। আমি যদি ট্ৰিটমেণ্টে যদি নাপাওঁ, মই তথাপি কৈছিলোঁ যে ৰেফাৰ কৰি দিয়ক, আমি বেলেগ জেগাত লৈ যাম। এতিয়া আমাৰ মানুহজন মৰি গ'ল, একো ট্ৰিটমেণ্ট মানে বিনা ট্ৰিটমেণ্টত মৰি গ'ল আমাৰ মানুহজন, ঢুকালে। ইতিমধ্যে লৈ গ'লোঁ, আমি খালি ল'লোঁ এই চিগনেচাৰ কৰি। আমাৰ পেচেণ্টৰ নাম আছিল আইনাল হক, আৰু মেল ৱাৰ্ড নম্বৰ 1 আৰু 37 ৰুমৰ। এইটো নাৰ্ছ আৰু ডক্টৰৰ গাফিলতিৰ কাৰণত মানে আমাৰ পেচেণ্টটো মানে মৰিলে। মই মুখ্যমন্ত্ৰী মানে আমাৰ অসমৰ মুখ্যমন্ত্ৰীৰ ওপৰত মই এটা অনুৰোধ কৰিছোঁ যে এইবিলাক মানে আমাৰ ধুবুৰী মেডিকেলতে অকণমান ভালকৈ কাইমলি চাব। মানে আজি মানে মাহতে 3টা 4টা 5টাকৈ এনেকৈ কমপ্লেইন আহি আছে। আজি মই নিজে পালোঁ, মই বেলেগে কেনেকৈ ক'ম, মই নিজে যিহেতু পাইছোঁ এনেকৈ কৰি আছে। আৰু এই ডক্টৰবিলাক জ্বৰ কিমান সেইটোৱে ক'ব নোৱাৰে। আমি পেচেণ্ট গোটেই দিন গ'ল, কি হৈছিল সেইটোৱে ক'ব নোৱাৰে। মোক আকৌ ৰাতি সুধি আছে যে পেচেণ্টৰ কি হৈছে, এনেকৈ কৈ আছে। তো মোৰ এইটো অনুৰোধ থাকিলে, আৰু আমাৰ হস্পিটেল ধুবুৰী মেডিকেল হস্পিটেলৰ প্ৰেচিডেণ্ট হয়, ছুপাৰিনটেণ্ডেণ্ট যি আছে তেখেতক মই ৰিকুৱেষ্ট কৰিছোঁ এইকেইটা নাৰ্ছ আৰু ডক্টৰক কাইণ্ডলি চাব। ধন্যবাদ।